পঞ্চভূতত বিলীন হ'ল বটদ্ৰৱা নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ নশ্বৰ দেহ। শোকাকুল পৰিৱেশৰ মাজেৰে শেষ বিদায় সত্ৰাধিকাৰগৰাকীক। কল্যাণ খৰমানেৰে শেষ যাত্ৰা। দৌল মহোৎসৱৰ প্ৰাকখনত বটদ্ৰৱাবাসীৰ মূৰত যেন সৰগ ভাগি পৰিল। অভিভাৱকহীন হ'ল বটদ্ৰৱাবাসী। বটদ্ৰৱাৰ মহিৰো সত্ৰীয়া সংস্কৃতিৰ সাধক বিশিষ্ট অভিনেতা গায়ন বায়ন তথা বটদ্ৰৱাৰ বটবৃক্ষ স্বৰূপ দেৱানন্দ দেৱগোস্বামীৰ আকস্মিক বিয়োগে শোকত ম্ৰিয়মান কৰি তুলিছে বটদ্ৰৱাবাসীক। শনিবাৰে নিশা বটদ্ৰৱা নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ আকস্মিক বিয়োগ। বটদ্ৰৱাৰ মহিৰো সত্ৰীয়া সংস্কৃতিৰ সাধকগৰাকীয়ে শনিবাৰে সন্ধিয়া হঠাৎ বুকুৰ বিষ অনুভৱ কৰে। পৰিয়ালৰ লোকে ততাতৈয়াকৈ তেওঁক নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ নিয়ে যদিও তাতেই চিকিৎসাৰত অৱস্থাত পৰলোকপ্ৰাপ্তি ঘটে সত্ৰাধিকাৰগৰাকীৰ। নিশাই তেখেতৰ নশ্বৰ দেহ বটদ্ৰৱাৰ বাসগৃহলৈ অনা হয়। বাসগৃহত তেখেতক ভকত বৈষ্ণৱ গুণমুগ্ধই শেষ শ্ৰদ্ধা জনায়। পাছত ভকত বৈষ্ণৱে কল্যাণ খৰমান গাই সত্ৰাধিকাৰগৰাকীক লৈ শেষ যাত্ৰা কৰে। নিশাই বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰত তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হয়। পৰলোক গমনৰ পূৰ্বে বটদ্ৰৱা নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ দেৱগোস্বামীয়ে প্ৰতিদিন টাইমৰ আগত কৰিছিল জীৱনৰ অন্তিমটো ৰাজহুৱা বক্তব্য। গুৰুজনা 21 বছৰ বয়সত বটদ্ৰৱাতে প্ৰথম বৈষ্ণৱ পৰম্পৰাৰ সৈতে এই দৌলযাত্ৰা উৎসৱ আৰম্ভ কৰিছিল। আজি অসমৰ নামঘৰ সত্ৰসমূহত সেই ক্ৰমতে এই দৌল উৎসৱ উদযাপিত হৈ আছে। আমি বটদ্ৰৱাই তেতিয়াৰ দিনৰ পৰাই এই উৎসৱ উদযাপন কৰিছোঁ যদিও মাজতে গুৰুজনে বটদ্ৰৱা এৰি থৈ যোৱাৰ পিছত প্ৰায় 67 বছৰ বয়সত প্ৰায় 140 বছৰ বৰদোৱা হাবিৰ মাজত আছিল আৰু পুনৰ 1656 খ্ৰীষ্টাব্দত আই কনকলতা দামোদৰ আতাই যেতিয়া বৰদোৱা পুনৰ উদ্ধাৰ কৰিলে সেই তেতিয়াৰ দিনৰ পৰা আজিকো প্ৰতি আমি দৌল উৎসৱ উদযাপন কৰি আহিছোঁ। আৰু এই দৌল উৎসৱৰ ধৰ্মীয় যিটো কাৰ্যসূচী 3 দিনীয়া গণ পূৰ্ণিমা আৰু গোসাঁই ফুৰোৱা। কিন্তু এই দৌল উৎসৱৰ লগতে এখন ৰঙৰ হাট হয় আৰু সেই হাটখন বাকী 2 দিন গোসাঁই ফুৰোৱাৰ পিছতো বাকী 2টা দিন ইয়াত ৰঙৰ হাটখন থাকে। সেইকাৰণে তীৰ্থযাত্ৰীসকলে সেইকেইদিনো ইয়াত দৌল উৎসৱৰ উপলক্ষে সেৱা কৰাৰ সমস্ত ব্যৱস্থাই ইয়াত আছে। যি নহওক 11খন উপসমিতিৰ সৈতে এই দৌলযাত্ৰা মহোৎসৱ উদযাপন কৰিবলৈ প্ৰয়াস কৰি কাম কৰা হৈছে। ইতিমধ্যে কাম প্ৰায় শেষ হৈছে আৰু সৰু সুৰা 2-এটা কামৰ বাহিৰে বাকীখিনি সম্পন্ন হৈছে। অহাকালিলৈ এই গন্ধৰ দিনাৰ পৰা ইয়াত যথেষ্ট মানুহৰ সমাগম আমি দেখিম। সন্ধ্যা কীৰ্তন ঘৰৰ পৰা কীৰ্তন গোসাঁইক উলিয়াই আনি গোৱা বোৱা কৰি ৰাম ধামৰালি বজাই অস্থায়ী বেদীত স্থাপন কৰি গণ উৎসৱটো পাৰ কৰা হ'ব। পিছদিনাখন পূৰ্ণিমাৰ দিনা পুনৰ 2 বজাত কৃষ্ণ গোসাঁইক পুনৰ গাৰ পা স্নান কাৰ্য কৰি নতুন বস্ত্ৰ পৰিধান কৰি উৰাই ৰাতি ইয়াত বিভিন্ন ধৰণৰ অনুষ্ঠান চলি থাকিব আৰু তাৰ পিছৰ দিনা মঙলবাৰে গোসাঁইক লৈ পেলাই আমি সত্ৰৰ পৰিভ্ৰমণ কৰি দৌলত 7 পাক ঘূৰাই পুনৰ নিশা 9 বজাত আনি পেলাই কীৰ্তন ঘৰত প্ৰৱেশ কৰাৰ লগে লগে আমাৰ ধৰ্মীয় কাৰ্যসূচী শেষ যদিও বাকী 2 দিন আমাৰ দৌল উৎসৱৰ কাৰ্যসূচী চলি থাকিব। যি নহওক ইয়ালৈ এই যথেষ্টখিনি তীৰ্থযাত্ৰী সমাগম হয় আৰু এইসকলে গুৱাদণ্ড বন্তি শৰাই শলিতা লৈ আহি ভগৱন্তৰ শ্ৰীচৰণত আশীষ বিচাৰে আৰু ভগৱন্তৰ শিৰত দিয়া গণতেল বা ফাকু সেয়া নিৰ্মালী হিচাপে তেওঁলোকে গৃহলৈ সংগ্ৰহ কৰি লৈ যায়। আমি আশা কৰিম তেখেতসকলে যি উদ্দেশ্য লৈ পেলাই ইয়ালৈ আহে তেখেতসকলৰ সেই উদ্দেশ্য সাৰ্থক হওক আৰু ঈশ্বৰৰ প্ৰতি ভক্তি ৰত হওক আৰু আবিৰৰ যি ৰং
গুলপীয়া, এই গুলপীয়া ৰঙৰে সকলোৰে যাতে হৃদয় গুলপীয়া হয়, মন গুলপীয়া হয় আৰু মনত থকা কলুষ কলিমা সকলো নিকা কৰি যাতে তেখেতসকলৰ এটা ভগৱত ভক্তি ভাৱেৰে যাতে তেওঁলোক ইয়াৰ পৰা যাব পাৰে আৰু যাতে জীৱনত এই ভগৱত চিন্তা ভগৱত ভক্তি ভাৱটো তেওঁলোকক থাকক। এই মুহূৰ্তত আমি ইয়ালৈ অহা তীৰ্থযাত্ৰীসকলক ইয়াকে কামনা কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে সমূহ তীৰ্থযাত্ৰীক এই উৎসৱত নিজকে বিলীন কৰিবলৈ উপস্থিত থাকিবলৈ আহ্বান জনাইছোঁ। সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমযোগে বটদ্ৰৱা থানৰ নৰুৱা সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ প্ৰয়াণৰ বাতৰি শুনি অতিকৈ দুখিত বুলি উল্লেখ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা সৃষ্ট এক শৰণ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ হকে আজীৱন অহোপুৰুষাৰ্থ কৰা সত্ৰীয়া সংস্কৃতিৰ নমস্য ব্যক্তিত্ব পূজ্য সত্ৰাধিকাৰগৰাকীৰ প্ৰয়াণে আমাৰ জাতীয় জীৱন ৰিক্ত কৰিলে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বটদ্ৰৱাৰ মহিৰো সত্ৰীয়া সংস্কৃতিৰ সাধক বটদ্ৰৱা নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ দেৱগোস্বামীৰ আকস্মিক বিয়োগত বিধায়ক ৰূপক শৰ্মায়ো শোক প্ৰকাশ কৰে। শ্ৰী দেৱানন্দ গোস্বামী তেওঁ পৰলোক প্ৰাপ্তি হয়, আমাৰ সকলোকে সুখত পেলাই পৰলোক প্ৰাপ্তি হৈছে। যিগৰাকী সেই ব্যক্তিয়ে শ্ৰীমন্ত শংকৰদেৱৰ তেওঁৰ ধৰ্মৰ বাণীসমূহ ইমূৰৰ পৰা সিমূৰ অসমত তেওঁ প্ৰচাৰ কৰিছিলে আৰু অতি শ্ৰদ্ধা তেওঁক আচলতে আটা বুলি সকলোৱে মাতিছিলে আৰু মোৰ ব্যক্তিগত জীৱনতো বিভিন্ন ক্ষেত্ৰত তেখেতে পৰম্পৰাগত আছিলে আৰু তেখেতে বিভিন্ন সময়ত আমি লগ পাওঁ। কেৱল তেওঁ সমাজৰ হিতৰ কাৰণে চিন্তা কৰিছিলে, তেওঁ যিদৰে গায়ন বায়ন বা প্ৰতিটো ক্ষেত্ৰত তেওঁ দক্ষতা আছিলে আৰু গুৰুজনাৰ তেওঁৰ আজি জন্মস্থান বটদ্ৰৱা থানখনতো তেওঁ নিজৰ ঘৰৰ নিচিনাকৈ আজি ইমান দিনে তেওঁ যিধৰণে ৰাখিছিলে আৰু তাতো যিমানখিনি ব্যক্তি যায় সকলোকে তেওঁ সেইধৰণে সকলোকে তেওঁ খুব ভালভাৱে তেওঁ সকলোকে ভক্তিভাৱে তেওঁ সেয়া কৰিছিলে আৰু লগতে তেওঁৰ বহুত ব্যক্তিক তেওঁ শৰণো দিছিলে। সেই ব্যক্তিক সঁচাকৈ আমাৰ মাজত হেৰুৱাই পেলাই মই খুব ভাগি পৰিছোঁ। উল্লেখযোগ্য যে মৃত্যুৰ সময়ত তেওঁ পত্নী দুজন পুত্ৰসহ বহু আত্মীয় স্বজন ইষ্ট কুটুম্ব গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। কোনো ভাষা নাই, ভাষাহীন। আজি 23 তাৰিখে নিশা প্ৰায় 9:45 শ্ৰী শ্ৰী নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু তথা শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সন্মানীয় উপসভাপতি দেৱানন্দ দেৱগোস্বামী প্ৰভু ইতিমধ্যে বৈকুণ্ঠগামী হৈছে। আমি অত্যন্ত মৰ্মান্তিক, কোনো ভাষা আমি পোৱা নাই। তেখেতৰ যিখিনি সৃষ্টিৰাজি আমি কেনেকৈ ক'ম সেইখিনি পূৰণ হ'ব বুলি তেখেতৰ বিদেহী আত্মাৰ সদ্গতিৰ বাবে আমি প্ৰাৰ্থনা জনাইছোঁ আৰু যি পৰিয়ালবৰ্গটো যি শোকত তাৰমানে ম্ৰিয়মান হৈ আছে। সমগ্ৰ বটদ্ৰৱা অঞ্চল শ্ৰী শ্ৰী নৰুৱা সত্ৰ, শ্ৰী শ্ৰী হলগুৰি সত্ৰ, শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতি বিভিন্ন শুভাকাংক্ষী ইতিমধ্যে আমি নগাঁৱৰ পৰা একেলগে তেখেতৰ নস্কদেহ লৈ আমি তেখেতৰ বাসগৃহত আহি উপস্থিত হৈছোঁহি। শ্ৰী শ্ৰী নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু তথা মোৰ জ্যেষ্ঠ ভাতৃ, মই হলগুৰি সত্ৰৰ তেখেতৰ লগত 2008 পৰা 2014 চনলৈকে আমি বহুত ওতঃপ্ৰোতভাৱে কামত জড়িত আছিলোঁ। মই সেই সময়ত সাধাৰণ সম্পাদক আছিলোঁ। আমাৰ সত্ৰীয়া বা ঘৰুৱাৰ যিটো সম্পৰ্ক তাৰ উপৰিও বটদ্ৰৱা থানৰ বিভিন্ন সমস্যা, জন্মস্থান লৈ সমস্যাই হওক বা সৃষ্টি কৃষ্টিৰ যি সমস্যা সেইখিনি কেনেকৈ উৎকৰ্ষ সাধন কৰিব লাগে, এই ক্ষেত্ৰত দাদাই আমাক যিখিনি সুপৰামৰ্শ যেনেকৈ দিহা পৰামৰ্শ দি পেলাই আগবঢ়াই লৈ গৈছিল, মই সেইটো কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু সেই তেখেতৰ যি গুৰি ধৰোঁতা মনোভাৱ আৰু সকলো সময়তে যেনেকৈ থান পৰিচালনা সমিতিখনক অকল সত্ৰ বুলি নহয়, থান পৰিচালনা সমিতিখনক যেনেকৈ পৰিচালিত কৰি আহিছে তাৰ কাৰণে বটদ্ৰৱাবাসীয়ে তথা শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে কেতিয়াও তেখেতক পাহৰিব নোৱাৰে।
অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বটদ্ৰৱা।